জিলাৰ অন্তৰ্গত হাজোৰ পূব চেঁচামুখস্থিত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান কামৰূপ জাতীয় বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে মিলাদে মেহফিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সেই অনুসৰি পুৱা আমন্ত্ৰিত মৌলানাৰ দ্বাৰা কেৰাত পাঠ, সম্বৰ্ধনা অনুষ্ঠান, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কেৰাত পাঠ, দোৱা, জিকিৰ পৰিৱেশন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ দিশত গঠনমূলক আলোকপাত কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জাহানাৰা ইয়াছমিনে। উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি মহম্মদ ছাদ্দাম হুছেইন আৰু হাফিজ মৌলানা আতিকুৰ ৰহমানে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন মংগলৰ কাৰণে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা আগবঢ়ায়। উল্লেখ্য যে 2009 চনতে স্থাপিত অগ্ৰণী শিক্ষানুষ্ঠান কামৰূপ জাতীয় বিদ্যালয়খনে প্ৰতি বছৰে শিক্ষাৰ ক্ষেত্ৰত বুনিয়াদ ৰচনা কৰিবলৈ সক্ষম হৈছে বুলি অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে। কামৰূপ জাতীয় বিদ্যালয়ত এটি সুন্দৰ অনুষ্ঠান পালন কৰা হৈছে মিলাদে মেহফিল নাম দি। আমাৰ বিদ্যালয়ত বিভিন্ন উৎসৱ অনুষ্ঠান পালন কৰা হয়, যেনেকুৱা স্বাধীনতা দিৱস, শিশু দিৱস, তাৰপিছত শিক্ষক দিৱস, লাচিত দিৱস। শিক্ষাৰ লগত জড়িত বিভিন্ন উৎসৱ অনুষ্ঠান আমি আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল সকলোৱে ইয়াৰ লগত অংশগ্ৰহণ কৰি আমাক সহায় সহযোগ কৰে আৰু এইবাৰো ঠিক সেইদৰে। তাৰ মাজত মই এটা কথা ক'ব বিচাৰিছোঁ, প্ৰতি বছৰে দুটা ধৰ্মীয় অনুষ্ঠান আমাৰ বিদ্যালয়ত পালন কৰা হয়। এটা সৰস্বতী পূজা আৰু আনটো হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ যিকোনো মহৰম বা ফাতেহা ঈদ ৱাজ দহম বুলি। এইবাৰ আমি অনুষ্ঠিত কৰিছোঁ মিলাদে মেহফিল। ফাতেহা ঈদ ৱাজ দহম আৰু মহৰমৰ সময়টো পাৰ হৈ গৈছে, সেইকাৰণে আমি মিলাদে মেহফিল নাম দিয়া অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ, লগতে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা সকলোৱে আমাৰ লগত সহযোগ কৰিছে। ইয়াত কোনো নিৰ্দিষ্ট ধৰ্মৰ লোকে নহয়, হিন্দু মুছলিম সকলোৱে আমি একত্ৰিত হৈ এই অনুষ্ঠান পালন কৰিছোঁ। ইয়াতে জিকিৰ, নাট এইবিলাক ছাত্ৰ ছাত্ৰীসকলে আৰু কেৰাত পাঠ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। তাৰ লগতে বাহিৰৰ পৰা শিল্পী, জিকিৰৰ শিল্পী অনা হৈছে নিমন্ত্ৰণ কৰি, তেওঁলোকে জিকিৰ পৰিৱেশন কৰিব। এতিয়া আমি সকলোৱে উৎসাহ উদ্দীপনাৰে এই অনুষ্ঠানটো পালন কৰিছোঁ। হাজোৰ পৰা অনলাইন কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.